আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত পুৰণি প্ৰশ্ন কাকতৰ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে সলোমন দ্বীপপুঞ্জ ৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি? উত্তৰ হনিয়াৰা। 58 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? উত্তৰ উৰ্দু কবি গুলজাৰ আৰু সংস্কৃত পণ্ডিত স্বামী ৰাম ভদ্ৰাচাৰ্যই। তিৱা ৰজা জুঙাল বলুহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? উত্তৰ ৰহাত। ৰহা আছে নগাঁও জিলাত। অলিম্পিক খেলত আটাইতকৈ বেছি সোণৰ পদক অৰ্জন কৰা খেলুৱৈগৰাকী কোন? উত্তৰ আমেৰিকান সাঁতোৰবিদ মাইকেল ফেল্পছ। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আৱৰি আছে? উত্তৰ 71%। মধুশালা আৰু অগ্নিপথ কাব্যপুথিৰ লেখক কোন? উত্তৰ হৰিবংশ ৰায় বচ্চন। হৰিবংশ ৰায় বচ্চন হৈছে চলচ্চিত্ৰ অভিনেতা অমিতাভ বচ্চনৰ পিতৃ। টয়োটাৰ মুখ্য কাৰ্যালয় কোন ঠাইত আছে? উত্তৰ জাপান। পদ্মনাভ স্বামী মন্দিৰ কোন ঠাইত আছে? উত্তৰ কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমত আছে। কোনখন বিদেশী ৰাষ্ট্ৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ একেবাৰে ওচৰত আছে? উত্তৰ ম্যানমাৰ। টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? উত্তৰ ফুটবল। অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? উত্তৰ বিনন্দ চন্দ্ৰ বৰুৱা। কোনখন দেশে সুৱেজ খাল নিয়ন্ত্ৰণ কৰে? উত্তৰ ইজিপ্ত। সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংকলনৰ লেখক কোন? উত্তৰ দেৱকান্ত বৰুৱা। বৰ্তমান ভাৰতৰ কোন অঞ্চলত ৰজা ললিতাদিত্য মুক্তিবিদাৰ সাম্ৰাজ্য আছিল? উত্তৰ কাশ্মীৰ। প্ৰাইড এণ্ড প্ৰেজুডিচখন কোনে লিখিছিল? উত্তৰ জেন অষ্টিন। কামৰূপ ৰাজ্য ভ্ৰমণ কৰা চীনা পৰিব্ৰাজক অৰ্থাৎ চাইনিজ ট্ৰেভেলাৰজনৰ নাম কি? উত্তৰ হিউৱেন চাং। ইউক্ৰেইনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ নাম কি? উত্তৰ ভলদিমিৰ জেলেনস্কি। গীতা কোনখন মহাকাব্যৰ এক অংশ হয়? উত্তৰ মহাভাৰত। কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক? উত্তৰ ভূটান। আমাৰ মুখত থকা লালটিয়ে কি বিভংগনাত সহায় কৰে? উত্তৰ শ্বেতহাৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।